হয় ৭৬ সংঘ গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু সমগ্ৰ ৰাজ্যৰ লগতে এইবেলি জাগিৰোড সমজিলাতো অনুষ্ঠিত হ'ব গণৰাজ্য দিৱস কাৰ্যসূচী। এয়া জাগি ভগতগাঁও উচ্চতৰ মাধ্যমিক খেলপথাৰত পেৰেডৰ অনুশীলন ইতিমধ্যে দেখুৱাইছে এনকেটিভি দৰ্শকসকলক। এয়া প্ৰথমবাৰৰ কাৰণে জাগিৰোড যি সমজিলাত যিহেতু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা আছিল যে সমজিলাত গণৰাজ্য দিৱস কাৰ্যসূচী পাতিব লাগে, গতিকে তাৰ লগতে এইবাৰ জাগিৰোড সমজিলাত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস কাৰ্যসূচী পালন কৰা হ'ব। আৰু তাৰে আজি অন্তিমটো অনুশীলনৰ দৃশ্য দেখুৱাই আছো। আৰক্ষী বিভিন্ন মহাবিদ্যালয় NCC স্কুলৰ ছাত্ৰ ছাত্ৰী এনেদৰে পেৰেডত অংশগ্ৰহণ কৰা দেখা গৈছে। আমাৰ লগতে জাগিৰোড সমজিলাৰ আয়ুক্ত আছে, আমি তেওঁৰ পৰাই জানিম যে কি ক'ব ছাৰ, এইবাৰ প্ৰথমবাৰৰ কাৰণে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে সমজিলাত। হয়, আমাৰ অসমৰ আন জিলাৰ নিচিনা আমাৰ ইয়াতো আমাৰ জাগিৰোড সমজিলাত আমি যথেষ্ট ৰাইজৰ সহযোগত আমি এইটো উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু যিহেতু পোনপ্ৰথমৰ বাবে গোটেই ৰাইজ আগ্ৰহী যাতে এইটো খুব ধুনীয়াকৈ হয় আৰু ল'ৰা ছোৱালীবোৰ যথেষ্ট কষ্ট কৰিছে যোৱা দিনকেইটাত। আমি আশা ৰাখিছোঁ যে এটা ভাল অনুষ্ঠান এটা হ'ব আৰু সাংস্কৃতিক আমি বেলেগ যে জনগোষ্ঠীৰ ফালৰ পৰা তেওঁলোকে আগবাঢ়ি আহিছে অংশগ্ৰহণ কৰিবলৈ, সকলো আমি যথেষ্ট উৎসাহী আৰু যদি প্ৰগ্ৰেমটো ভাল হয় আমি আশা ৰাখিব পাৰিম। নিশ্চয়, যিহেতু প্ৰথমবাৰ হৈছে আৰু কি কাৰ্যসূচী থাকিব, বিশেষকৈ সাংস্কৃতিক কাৰ্যসূচী বা কি সাংস্কৃতিক কাৰ্যসূচীৰ ভিতৰত আমি গায়ন বায়ন হওক, তিৱা নৃত্য হওক, আমাৰ বিহু হওক, এনেকুৱা দেশপ্ৰেমমূলক কিছুমান আমি এনেকুৱা কৰি ভাবিছোঁ। আৰু আমাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ফালৰ পৰাও এৱাৰনেছ আনিবৰ কাৰণে তেনেকুৱা প্ৰগ্ৰাম ৰাখিছোঁ। হয়, নিশ্চয়কৈ আছিল জাগিৰোড সমজিলা আয়ুক্ত বিমান দাস ডাঙৰীয়া। তেওঁ ইতিমধ্যে কৈছে যে যিহেতু সকলো সম্পূৰ্ণ হৈছে ইতিমধ্যে প্ৰস্তুতি, তেওঁলোকে এইবাৰ প্ৰথমবাৰৰ কাৰণে যিহেতু এইবাৰ অনুষ্ঠান আয়োজন কৰিছে গণৰাজ্য দিৱসে, বিভিন্ন স্কুলৰ ল'ৰা ছোৱালী, বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ এই পেৰেডত অংশগ্ৰহণ কৰিব প্ৰথমবাৰৰ কাৰণে। তেওঁলোকে তাৰ বাবে উৎফুল্লিত হৈ পৰিছে। আমাৰ লগত স্থানীয় লোকো আছে, আমি তেওঁলোকৰ লগতো কথা পাতিম যে কি ক'ব, প্ৰথমবাৰৰ কাৰণে আমাৰ সমজিলাত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী, কেনেকুৱা ধৰণৰ উৎসাহী? বহুত ভাল কথা। আমাৰ সমজিলা হিচাপে জাগিৰোডৰ যি সমজিলা, এই প্ৰথমবাৰৰ কাৰণে জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গণতন্ত্ৰ দিৱস উদযাপন কৰিব। আৰু আমি স্থানীয় ৰাইজ হিচাপে সঁচাকৈ উৎসাহিত হৈছোঁ। আমি সকলোৱে সহযোগ কৰিব বিচাৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোকে এনকেএছ গণতন্ত্ৰৰ বিষয়ে আৰু স্বাধীনতা দিৱসৰ বিষয়ে তেওঁলোকে ভালকৈ বুজি পাব। আৰু আমাৰ যিসকল প্ৰশাসনীয় বিষয়া বা স্বাধীনতা দিৱসৰ যি পতাকা উত্তোলন কৰিবলৈ আহিব, তেখেতসকলেও আমাৰ এই স্বাধীনতাৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভালকৈ বুজি পাব। আজি কিছুদিনৰ আগত স্বাধীনতা দিৱস বুলি ক'লে বা গণতন্ত্ৰ দিৱস বুলি ক'লে আমাৰ মানুহৰ মাজত এটা চেপা উত্তেজনা বিৰাজ কৰিছিলে। অকণমান সেই সংশয়বিলাক নাইকিয়া হৈছে যে এই চৰকাৰৰ দিনত মানুহে গণতান্ত্ৰিক ব্যৱস্থাটোৰ ওপৰত ভাল ধৰণে আস্থাশীল হৈ পৰিছে। আৰু এনেধৰণে গণতান্ত্ৰিকভাৱে আমাৰ এই যি সমজিলা জাগিৰোড সমজিলা আজি প্ৰথমবাৰৰ কাৰণে পাতাৰ কাৰণে আমি স্থানীয় ৰাইজ হিচাপে নথৈ আনন্দিত হৈছোঁ। আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে, কি ক'ব, কেনেকুৱা ধৰণৰ অনুভৱ এইবাৰ জাগিৰোডত সমজিলাৰ প্ৰথমবাৰৰ কাৰণে গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ ব্যৱস্থা কৰা হৈছে। ইয়াত আমি যিবিলাক দেখিছোঁ আজি ইয়াত উপস্থিত হৈ যে জাগিৰোডৰ বিভিন্ন বিদ্যালয়, কলেজ, সকলো ছাত্ৰ ছাত্ৰী আহি ইয়াত অংশগ্ৰহণ কৰিছে। যিহেতুকে অনাগত হৈ যোৱা দিনবিলাকত এই স্বাধীনতা গণতন্ত্ৰ এই দিৱসবিলাক আমাৰ ৰাইজ আৰু স্কুল কলেজবিলাকে স্বতন্ত্ৰভাৱে পালন কৰিব পৰা নাছিল, কিন্তু এইবাৰ সমজিলাত খুব উলহ মালহেৰে পালন কৰিব আহিছে আৰু ইয়াত ৰাইজৰ সহযোগিতা কামনা কৰিছে। হয়, নিশ্চয়কৈ ইয়াৰ স্থানীয় যিসকল লোক আছে তেওঁলোকে উৎফুল্লিত হৈ পৰিছে। এনেদৰে বিভিন্ন স্কুল কলেজ মহাবিদ্যালয় NCC আৰক্ষী সকলোৱে মিলি এইবাৰ যি সমজিলাত প্ৰথমবাৰৰ কাৰণে তেওঁলোকে যি গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ যি প্ৰস্তুতি চলোৱা হৈছে, তাৰে আজি অন্তিমটো অনুশীলন আমি দেখুৱাই আছোঁ। আৰু অহা 26 জানুৱাৰীত যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। এয়া বিভিন্ন বিদ্যালয়ৰ যি বেণ্ডৰ দৃশ্য দেখুৱাইছোঁ আমি।